নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা বৃহৎ আঁচনি আছিল হেয়া হৈছে মাইক্ৰ ফাইনেন্স মহিলাসকলৰ বাবে এই আঁচনিখন মুকলি কৰা হৈছিল মাইক্ৰ ফাইনেন্স আৰু সেই মাইক্ৰ ফাইনেন্সৰ পৰা ঋণ লৈ এতিয়া বিপদত পৰিছে একাংশ মহিলা এতিয়া মুখ্যমন্ত্ৰীৰ ওচৰত আবেদন কৰিছে এই সকল মহিলাই তেওঁলোকে ৰাজপথত ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে সবিশেষ লৈ আহিছো এই মুহূৰ্তত মাইক্ৰ ফাইনেন্সৰ পৰা ঋণ লৈ এতিয়া বিপদত পৰিছে একাংশ মহিলা মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতিত পতিয়নগ এবাৰ বিপদত পৰিছে মাইক্ৰ ফাইনেন্সৰ পৰা ঋণ লোৱা মহিলাসকল মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে বহু মহিলাই মাইক্ৰ ফাইনেন্স কোম্পানীক পৰিশোধ কৰা নাছিলে ঋণৰ কিস্তি এতিয়া মাইক্ৰ ফাইনেন্স কোম্পানীসমূহৰ পৰা আহিছে নোটিছ মাটিবাৰী বিক্ৰী কৰি হলেও ঘূৰাই দিব লাগিব খুটেমূলে ঋণৰ ধন খুটেমূলে এতিয়া এক ডাঙৰ অংক টকাৰ পৰিমাণ এতিয়া শুনি খৰক ভাগি পৰিছে বহুতৰ মূৰত মহিলাসকলে পৰিত্ৰাণ বিচাৰি মুখ্যমন্ত্ৰী গৰাকীক প্ৰাৰ্থনা জনাইছে ঋণ মাফ কৰি দিব বাবে আমি জনাই আছো এই মুহূৰ্তত এটা বিশেষ খবৰ আৰু এই ঘটনা এবাৰ সংঘটিত হৈছে কলিয়াবৰৰ আমি এই মুহূৰ্তত খবৰ জনাই আছো হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতিত পতিয়নগ এবাৰ বিপদত পৰিছে মাইক্ৰ ফাইনেন্সৰ পৰা ঋণ লোৱা মহিলাসকল আহিছে আদালতৰ নোটিছ মাইক্ৰ ফাইনেন্সৰ পৰা ঋণ লোৱা মহিলাসকলৰ ঋণ চৰকাৰে পৰিশোধ কৰিব সংলিষ্ট মহিলাসকলে পৰিশোধ কৰিব নালাগে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণাৰ পাছৰে পৰা বহু মহিলাই মাইক্ৰ ফাইনেন্স কোম্পানীক পৰিশোধ কৰা নাছিলে ঋণৰ কিস্তি কলিয়াবৰৰ আমবাগান অঞ্চলৰো বহু মহিলাই হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতিত পতিয়নগ পৰিশোধ নকৰাকৈ থাকিল কিস্তি এতিয়া মাইক্ৰ ফাইনেন্স কোম্পানীসমূহৰ পৰা আহিছে নোটিছ মাটিবাৰী বিক্ৰী কৰি হলেও ঘূৰাই দিব লাগিব খুটেমূলে ঋণৰ ধন কাৰোবাৰ নামত তেজপুৰ আদালতৰ পৰা আহিছে নিৰ্দেশ অৰ্থাৎ আদালতৰ পৰাও নিৰ্দেশ আহিছে এতিয়া বহু লোকৰ নামত খুটেমূলে এতিয়া এক ডাঙৰ অংক আহিছে আৰু টকাৰ পৰিমাণ শুনি এতিয়া খৰক ভাগি পৰিছে বহুতৰে মূৰত মহিলাসকলে পৰিত্ৰাণ বিচাৰি মুখ্যমন্ত্ৰী গৰাকীৰ ওচৰত এতিয়া প্ৰাৰ্থনা জনাইছে ঋণ মাফ কৰি দিবৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ আঁচনি মাইক্ৰ ফাইনেন্সৰ আঁচনিক লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে এই সকল মহিলাই কিয়নো মুখ্যমন্ত্ৰীৰ কথা মতে তেওঁলোকে কিস্তিৰ যেটো ঋণৰ কিস্তি দিয়া নাছিলে আৰু সেই সন্দৰ্ভত এবাৰ নোটিছ আহিছে কোৰ্টৰ পৰা তেওঁলোকক নোটিছ দিয়া হৈছে যাৰ ফলত এতিয়া একাংশ মহিলা এতিয়া চিন্তিত হৈ পৰিছে লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এবাৰ এই সন্দৰ্ভত তেওঁলোকে প্ৰাৰ্থনা জনাইছে যে ঋণ মাফ কৰি দিব লাগে তেওঁলোকক কিয়নো তেওঁলোকৰ যি ঋণ আহিছে কিস্তি ধন আহিছে হেয়া অত্যাধিক বহুত বুলি জানিব পৰা গৈছে যাৰ ফলত এতিয়া তেওঁলোকৰ বহুতো হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এই সন্দৰ্ভত কিছু মন্তব্য আছে হেয়া শুনাই ল'ব বিচাৰি ऐसे सबरे देख जाय भाई सोचाया सीधी जा ना अजय जी है ना আমার কিস্তি মাফ করে দিও কিস্তি মাফ করে দাও निमन कागज ऐसे सबरे देख जाय भाई सोचाया सीधी जा ना अजय जी है ना নমস্কাৰ আমাৰ যে বন্দনা অফিচৰ পৰা ছাৰে আহি পেলাই দিনে ৰাতি আমাক অত্যাচাৰ কৰে আৰু আমি 1,20,000 টকা লৈছোঁ এতিয়া আমাৰ ছাৰে কৈছে 2 লাখ টকা দিব লাগিব আমি ঘৰ বাৰী বিক্ৰী কৰি দিম নেকি এতিয়া আমি ল'ৰা ছোৱালী পঢ়াব নোৱাৰোঁ খাবলৈ নোৱাৰোঁ আমি কেনেকৈ দিম হেমন্ত ছাৰে বুজিব লাগে যে এইটো আগত সিহঁতে কৈছে যে ছাৰে কৈছে যে কিস্তি নালাগে মাফ কৰি দিম এতিয়া ছাৰে কিয় কৈছে আকৌ কিস্তি দিবলৈ আমি কিস্তি নিদিওঁ এতিয়া ছাৰে কি কৰিব কৰক আপোনালোকে সমন পঠাইছে নাই পঠোৱা নাই পঠোৱাব মানে জাননী দিছোঁ এতিয়া জাননী দিছে এতিয়া ছাৰে বুজিব জাননী ছাৰহঁতে এতিয়া আহিব বুলি কৈছে সেইকাৰণে আমি আহিছোঁ ছাৰক মানে জনাবৰ কাৰণে এতিয়া এইটো নমস্কাৰ
নমস্কাৰ মই হিমন্ত মামালৈ মোৰ হাতযোৰ কৰি মিনতি কৰোঁ যে আমাৰ যিটো বন্ধনৰ পৰা আমি যিখিনি গোটৰ ধৰক লোন লৈছিলোঁ সেই লোনখিনি মোৰ হিচাপে 52টা কিস্তি গ'লে যোৱাৰ পাছতো ইয়াৰ 5 বছৰ আগত হিমন্ত বিশ্বাস আহি যেতিয়া আমাক ক'লে যে মাইক্ৰ' ফাইনেন্স আমি সকলোকে মাফ কৰি দিলোঁ, বন্ধনত কোনো চলাব নালাগে। তাৰ ইতিমধ্যেও আজি প্ৰায় 3 বছৰ হৈ গ'ল লকডাউনৰ পাছতোতো এতিয়া আমি বন্ধ হৈ গ'লোঁ, কিস্তি চলোৱা নাইকিয়া। আৰু বহুত মানুহে আপোনাৰ ইয়াত হেৰাছমেণ্ট হৈছে। কিয় হেৰাছমেণ্ট হৈছে? লকডাউনৰ কাৰণে কোনো মানুহ যাতায়াত কৰিব পৰা নাই, ব্যৱসায়ী বা খোৱাৰ অভাৱে আমাৰ হৈ গৈছে। আৰু তাৰ ভিতৰত আমি লোন চলাম কেনেকৈ? লোনটো চলাব পৰা নাই। আমি এইটো আশাতে আমি ভাবিছোঁ হিমন্ত বিশ্বাসে যদি আমাক মাফ কৰি দিয়ে তেতিয়া বন্ধনৰ পইচাখিনি আমাৰ পৰিশোধ হ'ব। তাৰ ইতিমধ্যে পৰিশোধ কৰি দিয়া আমাক তাৰমানে প্ৰতিশ্ৰুতি দি তাৰপিছত এতিয়া কিয় দিয়া নাই? আৰু নিদিয়াৰ কাৰণে আজি অফিচৰ পৰা আমাৰ মানুহে আহি ৰাতিয়ে দিনে হেৰাছমেণ্ট কৰে। কিছুৱে এনেকুৱা পৰ্যন্ত কয় যে আমাৰ মাটি বাৰী বেছি হ'লেও আমি পইচা শোধ কৰিব লাগিব। তাৰ উপায় কি? হিমন্তই কি কৰে? আৰু শৰ্মা গছৰ আমাৰ এইটোৱেই আবেদন, আমাৰ যাতে লোনখিনি মাফ কৰি দিয়াৰ বাবে এটা সুবিধা কৰি মানে মাইক্ৰ' ফাইনেন্সৰ মানুহ আহি পেলাই আপোনালোকক তেনেকৈ কয়? বিৰাট আমাক তাৰমানে বিৰাট আপত্তি, ৰাতিয়ে দিনে সমানে আহে। আহি কি কয় তেখেতসকলে? মানে মাটি বিক্ৰী হ'লেও পইচা দিব লাগে? বিক্ৰী কৰি হ'লেও আমাক পইচা দিবই লাগিব সিহঁতে। এতিয়া মুখ্যমন্ত্ৰী মহোদয় কিবা আহ্বান থাকিব নেকি আপোনালোকৰ? আবেদন আমাৰ এইটোৱে যে ছাৰে যাতে আমাৰ যিখিনি দুখীয়া দৰিদ্ৰ মানে আমি যিখিনি লোন লৈছিলোঁ, কিন্তু আগতে আমি ভালেই চলাই গৈছিলোঁ, কিন্তু এই প্ৰস্তাৱৰ কাৰণে আমি লোন চলাব পৰা নাইকিয়া। আৰু 2 নম্বৰটো হৈছে লকডাউনে আমাক বহুত ক্ষতি কৰিলে। আৰু এতিয়া এই পইচা ঘূৰাই দিয়া প্ৰতিশ্ৰুতি যদি বেংকৰ পৰা দিয়ে তেতিয়া এতিয়াতো আমি মাৰিব নোৱাৰিম। এই মৰাৰ সুযোগটো আমাক দিব লাগিব। আৰু তেওঁ যদি আমাক দিব নোৱাৰে তেতিয়া আমাৰ এই যিখিনি আমাৰ দুখীয়া দৰিদ্ৰ মানুহখিনি হৈছে এইখিনি আমাৰ মৰাৰ বাহিৰে উপায় নহ'ব। এইখিনি ছাৰে যাতে আমাৰ কিবা এটা সিদ্ধান্ত কৰে। গোটৰ বন্ধন গোটৰ 85,000 লোন লৈছিলোঁ। তাৰপিছত 35টা গ'ল, 75,000 35টা গ'ল। তাৰপিছত এতিয়া মেনেজাৰ আহি থাকে ৰাতিপুৱা, সন্ধ্যা, দুপৰীয়া আহি পেলাই ঘৰত বিক্ৰী কৰি দিম বুলি কৈ আছে। মানে মাটি বিক্ৰী কৰি দিয়ে হ'ল, আপোনালোকে পইচা দিব পাৰিব নোৱাৰিব? এতিয়া 3 মাহ আগত এই পঞ্চায়তৰ পৰা এটা কাগজ আহিছিলে মাফ হোৱা, কৈছে মাফ কৰি দিব বুলি কৈছে। পঞ্চায়তৰ পৰা কাগজ পঠাইছিলে আপোনালৈ? কাগজটো পঠাইছে, এতিয়া চাৰ্টিফিকেটটো দিয়া নাই। এতিয়া কৈছে 40,000 হৈছে বুলি মেনেজাৰে কৈ আছে। ধাৰ মাৰিব লাগিব বুলি কৈছে? আমি এতিয়া ফাইনেন্সৰ পৰা লোন লৈছিলোঁ, লোন লোৱাৰ পিছত ধাৰ মানে আগতে মাৰিম বুলি ভাবিছিলোঁ। এতিয়া লকডাউনৰ পিছত যে ছাৰে ক'লে, হিমন্ত মামাই যে ক'লে যে আমি ধাৰ মাৰিব নালাগে, তেখেতে দি দিব, মাফ কৰি দিব। সেইটো কাৰণে আমি ইমান দিনে ধাৰ মৰা নাই। আৰু এতিয়া বন্ধনৰ পৰা বা যিকোনো ফাইনেন্সৰ পৰা এতিয়া নটিচবিলাক আহি আছে, এতিয়া অসুবিধা কৰি আছে আমাক। এতিয়া তেখেতসকলে কৈছে আমাৰ চিভিল ৰেকৰ্ড বেয়া কৰি দিম বা কোনো ফালৰ পৰা একো অনুদান চনুদান নাপাওঁ। তেনেকৈ হ'লে আমি কেনেকৈ কৰিম? তেখেতে মামাই কোৱাৰ কাৰণেহে আমি তেনেকৈ হেৰি কৰিছোঁ, নহ'লেতো ইমান দিন আমি ধাৰ মাৰিলেই হয়। এতিয়া আমি চলিবলৈ পইচা নাই, খাবলৈ পইচা নাই, এতিয়া ধাৰ মাৰিম কেনেকৈ? এতিয়া কি আপুনি পইচা কিমান লৈছিলে? মই 1,20,000 লৈছিলোঁ। ক'ৰ পৰা লৈছিলে? বন্ধনৰ পৰা। এতিয়া কিমান ধাৰ মাৰিলে আপুনি? ধাৰটো মোৰ 60,000-70,000 মান গ'ল। সেইখিনি ধাৰ মৰা হ'ল? ধাৰ মৰা হ'ল। আৰু বাকী যিখিনি মাৰিবলৈ আছে এতিয়া আপোনাৰ মানে চমন আহিছে? চমন আহিছে। এতিয়া ক'লৈ যাব লাগে আপুনি এখন লৈ পেলাই? এতিয়া আমি হ'লো নগাঁও ডিষ্ট্ৰিক্টৰ, তেখেতসকলে আমাক চমন দিছে তেজপুৰ আদালতত যাব লাগে বুলি। এতিয়া আমি নগাঁও ডিষ্ট্ৰিক্টৰ মানুহখিনি আকৌ তেজপুৰলৈ কিয় যাব লাগে? আৰু কিছুমানক মাতি নি পেলাই ফাইনেন্সৰ পইচা আদালতত দিব লাগে বুলি কৈ বন্ধন ব্ৰাঞ্চতহে নি পেলাই হেৰি কৰিছে, হাজিৰ কৰিছে। মাজতে যেতিয়া আপোনাৰ মনকে দিব নালাগে, মাফ কৰি দিম বুলি কৈছিলে, তেখেতে প্ৰতিশ্ৰুতি দিছিলে, এতিয়া কি ক'ব? তেখেতলৈ কি আহ্বান জনাব? তেখেতেতো যেতিয়া কৈছিলে তেখেতেতো যিকোনো এটা কথা ক'ব লাগিছিলে। তেখেতে যদি দিম বুলি কৈছে দিব লাগে আমাক। এতিয়াতো আমি তেখেতৰ আশাতে বহি আছোঁ ন। তেখেতেতো এতিয়া একো কোৱা নাই, এতিয়ালৈকে সিদ্ধান্ত একো দিয়া নাই আমাক। দিম বুলিও কোৱা নাই, নিদিওঁ বুলিও কোৱা নাই। কিন্তু তেখেতে কোৱাৰ কাৰণেতো আমাৰ ৰেকৰ্ডবিলাক বেয়া হৈছে। হিমন্ত মামাই আমাৰ সিদ্ধান্ত ল'ব লাগে, কি কৰে। এতিয়া আমি চবেই মানে এইটোৱে বিচাৰোঁ, হিমন্ত মামাই যাতে আমাৰ লোনবিলাক মাফ কৰি দিয়ে। আমাৰ ফালৰ পৰা এইটোৱে সিদ্ধান্ত আমি জাৰি কৰিছোঁ। সময়ত আমি বহুত হেৰাছমেণ্ট পাইছোঁ। লকডাউন দি পেলাই আমাৰ মতা মানুহবিলাকে কাম চাম কৰা মানে অসুবিধা হৈ গ'ল। বেপাৰ বাণিজ্য কৰা মানে বহুত ডাউনত পৰি গ'লোঁ। এতিয়া মানে এইবিলাকৰ পৰা আমি ডাউনৰ পৰা মানে উঠিবই পৰা নাই।
এতিয়া হিমন্ত মামাই আমাৰ মানে চলিবলৈ অকণমান সুবিধা কৰি দিয়ক আৰু আমাৰ ঋণ ধাৰবিলাক মানে মৰাত সহায় কৰি দিয়ক, যাতে মাফ কৰি দিয়ে আৰু বন্ধনত কি এখন নটিচ পইচা আনিছোঁ বন্ধনতে। পইচা ধাৰ মাৰা নাই? কিহৰ কাৰণে মাৰা নাই? লকডাউনে লাগি আৰু বাবা পৰি গৈছে গিয়া কেনেকৈ মাৰিব, খাবলৈ নোৱাৰি। আপুনি কি কৰে এনে? কাম কৰি খাই আছে? সত্তৰটা দিছি কিস্তি, কয় 1,75,000 করে দিছে। অনেকে মাটি বেচাইলেও আমার আধার কার্ড মাটি বেচাইলে আর পয়সা দিব লাগে। আমবাগান বন্ধ ব্যাংকে কদিন পর ঘরে আহি পয়সা লাগবেই, সন্ধ্যার সময় সকালে আহি যেতে আহি থাকে, পয়সা বিচাৰি থাকে, পয়সা লাগেই।